আমি এতিয়া গৈ আছো এতিয়া দুলাজদাৰ মানে আমাৰ আগত মানে কিবা ভোট জলকীয়া কিবা কৰিছে ভালকে মই নাজানো ইহঁতক কৈ দিব মানে ভোট জলকীয়া খেতি মানে বহুতো বিভিন্ন ধৰণৰ খেতি কৰিছে মানে এজন মানুহে তেওঁ মানে কি কয় ৰাষ্ট্ৰপতিৰ পৰা কিবা পুৰস্কাৰ দিছে চাগে এতিয়া আমি তাত আপোনালোকক ভালকে ক'ম আৰু তেওঁ বুজাই দিছোঁ মানে আমি ইমান ভালকে জানো তাক গৈ পেলাই সুধি ল'ম এই চাওক আগত চাওক এই ইয়াতে আমাৰ গাড়ীখনত দুলাজদাই গৈ আছে মানে দুলাজদাই গাড়ীত গৈ আছে NS-খন মানে দোকানত আহিলে চিপাহী গৈ আছোঁ আৰু চাওক এইবোৰ আমাৰ ৰাস্তাটো আমাৰ সেইটো এতিয়া আমি বাইকত মানে বহি ওপৰত আহিবলগীয়া পানী পানী হৈছে এইবোলে চাওক বিষ্ণুজ্যোতি কৃষি ফাৰ্ম কালাৰটো কিবা টাইপত আছে এতিয়া আমাৰ বিয়াজ দুলাজদা চাইফালে দাদা এতিয়া আহি পিনে ঘৰত পালেগৈ এখন দুলাজদাই ব্লগ বনাই আছে এইবোলে চাওক আপোনালোকক দেখাই দিছোঁ সেই গাছ বৰ্তমান আমি আছোঁ যে মাথা ডাঙৰ বিশ্বজ্যোতি কৃষি ফাৰ্মত এইবিলাক চাওক এইবিলাক কিছুমান বস্তু ৰুই থৈছে এইবিলাক তামোল পচাই দিছে তামোল নহয় এইটো নাৰিকল হয় এইকেইটা কিছুমান ফুল এনেকৈ ৰুই দিছে চাওক বিশ্বজ্যোতি কৃষি ফাৰ্ম বুলি আছে ইয়াত আৰু কিছুমান বস্তু আছে এইবোলে নাৰিকল গছ কেইটা আছে এইবোলে তামোল পচাই লৈ দিছে এইবোলে চাওক তাৰপিছত এইফালে আৰু কিবা কিবি শাক পাচলি আছে চাগে সেইকেইটা নেমু হয় তাৰপিছত ইয়াত পুখুৰী এটা আছে এইবোলে দুলাজদাও কিন্তু ভিডিঅ' বনাই আছে আমাৰ বিয়া চেপলৈ গ'ল তাৰপিছত মই এইখিনিতে আছোঁ মানে মই তাত কিছুমান ভিডিঅ' ক্লিপ ল'লোঁ মানে দুলাজদা আহিছে যদি দুলাজদাই ভিডিঅ' বনাবলৈ আহিছিলে সেইকাৰণে মই মানে অলপ বনালোগৈ মানে বৰ্তমান আমি গৈ আছোঁ আগতে মানে চলা লগাই থৈ দিছে মানে বিয়া জেগাত দুলাজদা অকলে গ'ল আমি তাৰপিছত চলাটো কিয় লগাইছে এটা সুধিলোঁ মানে ইয়াত চাওক পানী মানে পুখুৰী এখন আছে এইফালে সিহঁতৰ কিছুমান খেতি কৰি দিছে মানে খেতি আগতে জলকীয়া কিবা কিবি কৰিছিলে এইকেইটা এটা মানে জলকীয়াকেইটা খতম হ'ল মানে শেষ হৈ গৈছে এইফালে এটা পুখুৰী আছে এইফালে এটা পুখুৰী এইখিনিত মাছ মেলিছে চাগে ন মাছ মেলিছে চাওক বোলে চাওক ইয়াত চলাটো আছে তাৰপিছত ইয়াত কিবা ঘৰ এখন আছে ঘৰটোৰ ভিতৰত আপোনালোকক দেখাই দিছোঁ ইয়াত কয়লা কুকুৰা চাগে মানে ডাঙৰ ডাঙৰ কুকুৰা চাওক কয়লা নে কি হয় নাজানো চাওক কুকুৰা আছে ইয়াত মই ভাবিছিলোঁ তেখেতে মানে আপোনাৰ জলকীয়া খেতি 10 বিঘা কৰিছিল আৰু সেয়েহে মানে নৰেন্দ্ৰ মোদীয়ে নিমন্ত্ৰণ দিছিল সেইটো নহয় মানে তেখেতৰ জলকীয়া খেতি বুলিয়ে নহয় বিভিন্ন ধৰণৰ খেতি কৰে তেখেতে সৰু সৰু ঘৰ বনায় আপোনাৰ যিবোৰ ঘৰ মানে পথাৰৰ মাজত থাকে ধৰক আপোনাৰ সৰু সৰু যিবোৰ ঘৰ বনায় আৰু তেখেতে তাতে মানে অকণমান কম মাটিতে তেখেতে যিহেতু খেতি কৰে আৰু সেইবাবে মানে বিখ্যাত হৈছিল আৰু নৰেন্দ্ৰ মোদীয়ে তেখেতক নিমন্ত্ৰণ দিছিল देख रहे हैं आप लोग वो जो होता है ना हमारे आसाम पे हाँ ना वो पाल रहे हैं वो वहाँ सो रहे हैं 50-60 जनी मान होगा এইবিলাক চাপৰ্ট এটা মাৰিবলৈ কৈছে এইটো মথা নাই মাইকি নাজানো কি বস্তু হয় এইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন মানে হাঁহ টাইপৰ হয় এইটো চাওক কেনেকৈ খঙত থকা নিচিনা লাগিছে দুটা দুটা আছে মানে ইয়াত এইটো আমাৰ বিয়াজ মাইকী টাইপৰ হয় ইমানে ভয় কৰে মই কিন্তু ইমান ভয় নকৰোঁ এতিয়া গৈ আছোঁ মানে এইবিলাক ভিডিঅ' শ্বট লোৱা হৈ গ'ল লাজাই পেলাই আছে এই মানুহটো মানে আজিকালি বিয়া যে অলপ পাগলা হৈ গ'ল মানুহটো ব্ৰেইনটো নাইকিয়া হৈ গ'ল এই মোৰ থকাৰ পৰা মানে ধেমাজিত কেনেকুৱা কৈছে মোৰ থকাৰ পৰা মানুহটো পাগলা হৈ গ'ল কি বকে বকে আহিয়ে জানি সেইকাৰণে ফাইনেলি ইয়াত বহি থাকোঁতে আমাৰ বাবাকণ দাদা আহি গ'ল এইবোলে মানে মনিটাইজেশ্যন হৈ গ'ল বোলে কংগ্ৰেচুলেশ্যন ব্ৰো थैंक यू পাৰ্টিটো কেতিয়া দিবা পাতিটো ৰবা এতিয়ালৈকে হোৱাই নাই কৰি আছে এইবাৰ দুলাজ দাদাই কৰি দিছে কৈ আছোঁ ৰ'বা হ'বনে কামটো হ'বগে বহুতখিনি মানে উপজাচি কাম কৰিলে ন কৰিব নালাগে তেনেকৈ জনা মানুহক দিব লাগে অঁ মানে বেলেগে কৰিলে মানে ইমান জনা মানুহে নাই কৰা নজনা মানুহে কৰিলে মানে নজনা মানুহটো এইফালে মই নটিফিকেশ্যন অন কৰি দিছোঁ এলাহ বাকীকেইটা ভাবাখন দাদাই জানে আৰু হৈ গ'ল নেকি হৈ গৈছে আৰু বোলে আপোনালোকে যদি ৰাস্তাত লগ পায় বাবাখন দাদা চিনি পাই আপোনালোকে চবে জানেই গানো গায় ছিংগাৰ হয় আৰু ছিংগাৰ আৰু ডান্সাৰ হয় ফেমাছ ছিংগাৰ আমাৰ চবে মানে পাৰি খুজিবই মানে পাৰি নিদিয়ালৈকে এৰি নিদিব চাৰ্টিফিকেট এখন আছিলে তাৰপৰা এইটো কৃষি বিজ্ঞান কেন্দ্ৰ দিয়া এইটো হেৰিয়ত দিয়া এইটো কি কয় এইটো ধেমাজি ৰিচাৰ্চত দিয়া এইখন বিহু মেলাত দিয়া এইটো IRTত দিয়া সেইখন আছে স্বাধীনতা দিৱসত দিয়া এইখন প্ৰতিদিন টাইমে দিয়া তাৰপৰা এনেকৈ এইখন যুৱ মৰ্চাৰ ধেমাজি বিজেপিৰ লগত দিয়া এনেকৈ এইটো স্বাধীনতা দিৱসত দিয়া এনেকৈ আছে বহুত আছে ন আছে আছে এই ফটোখন কেতিয়া মৰা বুলি ক'লে এইখন 2018 চনত কাৰ লগত আছিলে এইখন এইটো আমাৰ সেইখিনি সেইটো সময়ত কৃষিমন্ত্ৰী ৰাধামোহন সিং ন এইজন ন হয় এই পিছফালে থকাজন আপুনি এইজন আপুনি ন ৰাধামোহন সিং আছিল ৰাধামোহন সিঙৰ পৰা মানে কি অসমৰ 11জন কৃষক পাইছিলে 1000 কৃষকে 11জন হয় 11জন কৃষক পাইছিলে 11জনৰ কৃষকৰ পৰা আমাৰ ধেমাজি জিলাৰ পৰা মই পাইছিলো জিলাৰ পৰা অকল আপুনি পাইছিলে আৰু এতিয়া যিটো যে বঁটা দিলে যে আপোনাৰ সেই বঁটাটো আপোনাৰ ইণ্ডিয়াৰ ভিতৰত কেইটা বঁটা আহিছিল মানে বিভিন্নতা হেৰি থাকে আমি দীনদয়াল পণ্ডিত
PMৰ চাইডৰ পৰা প্ৰথম মেছেজ আহিলে ন এইটো PMৰ চাইডৰ পৰা নহয়, এইটো ICAR দিল্লী ICAR পৰা মোৰ মেছেজ আহিছিল। তাৰপিছত এই চিঠিখন পঠালে। তাৰপিছত এই চিঠিখন পঠিয়াইছে। এই চিঠিখনত এটা কথা সম্পূৰ্ণ লিখা আছিলে ইয়াত, এইটো গিভেন বাই হনাৰেবল এইটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। কিন্তু এই ৰাষ্ট্ৰপতি ইলেকশ্যন থকাৰ কাৰণে তেওঁলোকে ছাৰ আহিব নোৱাৰিলে। আহিব নোৱাৰা কাৰণে হেৰি নেক্সট কি কয় নৰেন্দ্ৰ তুমুই আহিলে। এইখিনি ধুনীয়া হেৰি আহিছে। আৰু অসমৰ আমি গামোচা চামোচা চব দি থৈছো তেওঁলোকক। এইবিলাক ফটো বিমানবন্দৰৰ পৰা নামোতে ক'ৰ পৰা আহিছিলে আপুনি? হেৰিৰ পৰা, দিল্লীৰ পৰা আহোঁতে বিমানবন্দৰৰ পৰা নামোতে এনেকে ধৰণে মই পৰহি যিহেতু আপুনি আহিছিল ন অসমলৈ আহোতে আপোনাক আদৰণি জনাইছিল। এই আদৰণি জনা ফটো এইকেইখন আৰু আছে ন? ফটো আছে তললৈ আছে চাগে এইকেইখন। হয়তো এখন ফটো আদৰণি জনাইছিল আপোনাক। ক'ত আদৰণি জনাইছিল? এয়াৰপৰ্টত। হয়, মই মানে এইটো ছাৰপ্ৰাইজ দিলে বুলি ক'বলৈ আমাৰ তোমাৰ চেনেলৰ জৰিয়তে মই এটা কথা যুৱক যুৱতীসকলক আহ্বান জনাওঁ যে তেওঁলোকে বিদেশত যাব নালাগে। বিদেশত গৈ এনে ধৰক 24 ঘণ্টা আমি বা 12 ঘণ্টা কাম কৰো তাত, কিন্তু ঘৰৰ মাটিতে যদি খেতি কৰে সেইখিনি টাইম যদি আমাৰ ঘৰতে যদি দি দিয়ে নিশ্চয় মানে তেওঁলোকে তাতকৈ বেছি ইয়াত পইচা ইনকাম কৰিব পাৰিব। গম পালানে? তাত যাব নালাগে। আমাৰ এতিয়া কি হ'ল, তাত যিকেইটা ল'ৰাই কাম কৰি থাকে, আমি তাক বেয়া বুলি ক'বলৈ যোৱা নাই, সেই ল'ৰাকেইটা ইয়াত আহি মানে কাম কৰিবলৈ এলাহ পায়। কিন্তু তাত আকৌ 24 ঘণ্টা কাম কৰে। 24 ঘণ্টা নালাগে, আমাৰ যদি 8 ঘণ্টা যদি আপুনি সময় দিয়া যায়, খেতিত যদি 8 ঘণ্টা নালাগে 4 ঘণ্টা যদি সময় দিয়ে, 5 ঘণ্টা যদি সময় দিয়ে, মানে বহু পইচা পাব। বৰ্তমান সময়ত মূল্য বৃদ্ধি পাইছে আমাৰ চব্জিৰ ক্ষেত্ৰত, আৰু খেতিয়কৰ সংখ্যা যদি বাঢ়ি যায় মূল্য বৃদ্ধিটো এনেও কমি যাব। আচলতে মূল্য বৃদ্ধি কিয় কাৰণে হয়? উৎপাদনটো কমিলে মূল্য বৃদ্ধিটো হয়। কিন্তু আমি উৎপাদন যদি বঢ়াই দিওঁ তেতিয়া মূল্য বৃদ্ধিটো নহয়, নিশ্চয় কমি আহিব। কিন্তু সেইকাৰণে আমি আমি যিহেতু এজন কৃষক হিচাপে আমি অনুভৱ কৰিছো যে আমি খেতি কৰিব লাগিব। খেতি যেতিয়া প্ৰডাকশ্যন কৰিম, খেতি যেতিয়া বস্তু যেতিয়া হেৰি হ'ব, উভৈনদী হ'ব, তেতিয়া মূল্য বৃদ্ধিটো নিশ্চয় কমি যাব।